ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰা বিৰাট ৰোহিতৰ অৱসৰলৈকে 2025 বৰ্ষৰ মে মাহটোত ঘটিল এনে কিছু ঘটনা যিবোৰে কেৱল বছৰটোলৈ নহয় বহু বছৰলৈ মানুহৰ মনত হাস বহুৱাব 2025 বৰ্ষক বিদায় দিয়াৰ সময় সমাগত আশাৰ বতৰলৈ আমাৰ সন্মুখত পুনৰাহি উপস্থিত হৈছেহি আৰু এটি নতুন বছৰ বিদায় দিবলৈ ওলোৱা এই বৰ্ষটোত আমি বহুখিনি পালো বহুখিনি হেৰুৱালো একমেৰ দিনটোৰ পৰা মায়ানগৰী মুম্বাইত অনুষ্ঠিত হোৱা প্ৰথম বিশ্ব দৃশ্য শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনত অনুষ্ঠিত হোৱা বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত উজ্বলি উঠিছিল অসমীয়া প্ৰতিদিন কাকতৰ এটা প্ৰতিলিপি দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভাষাৰ বাতৰি কাকতৰ সৈতে স্থান দিয়া হৈছিল অসমীয়া প্ৰতিদিনৰ 2024 বৰ্ষৰ জানুৱাৰী মাহৰ এটা সংখ্যাৰ প্ৰতিলিপি এই দিনটোতে বিটিআৰ তথা অসমৰ বাবে এক গৌৰৱোজ্জ্বল বাৰ্তা কঢ়িয়াই বড়ো জাতিৰ জনক হিচাপে খ্যাত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামাকৰণৰ লগতে তেখেতৰ এটা প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল গৃহমন্ত্ৰী অমিত শাহে 3 মে পাকিস্তানেৰে সকলো বাণিজ্যিক বন্ধ ঘোষণা কৰিছিল ভাৰতে সেইদিনাই অসমৰ বাবে আহিছিল এটা ভাল খবৰ বিশ্বৰ 45 জন ছাত্ৰৰ মাজত মেলন ACLS ডিজাৰ্টেশ্যন ইনভেনশ্যন ফেলোশ্বিপ লাভেৰে জিলিকি উঠিছিল অসমৰ অয়ন শৰ্মা 4 মেৰ দিনা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত গ্ৰাফিক্স ডিজাইনাৰ তথা লণ্ডন নিবাসী অমূল্য বৰুৱাৰ দেহাৱসান ঘটিছিল 7 মেৰ দিনটো ভাৰতৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ দিন মাজনিশা পাকিস্তানত হাহাকাৰৰ সৃষ্টি কৰি পহলগাম আক্ৰমণৰ প্ৰতিশোধ লৈছিল ভাৰতে শত্ৰু ৰাষ্ট্ৰৰ ভিতৰত সোমাই সেনাই চলাইছিল অপাৰেশ্যন সিন্দুৰ ভাৰতীয় সেনাৰ আক্ৰমণত ধূলিচ্ছাত হৈছিল লস্কৰ-ই তৈবাৰ পাক অধিকৃত নাল্লা কেম্প মুৰিদগিৰ মাৰ্কাজ তৈবা ৱাহালপুৰৰ জয়েছ-ই মহম্মদৰ মাৰ্কাজ সোভান আল্লাহ মুখ্যৰ কাৰ্যালয় এই দিনটোতে ভাৰতৰ ক্ৰিকেট প্ৰেমীলৈ আহিছিল এক দুখ লগা খবৰ IPL চলি থকাৰ মাজতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল হিটমেন ৰোহিত শৰ্মাই আত্মীয়টো চলিছিল ভাৰত পাকিস্তানৰ যুদ্ধ সেইদিনা ইছলামাবাদৰ 12খন চহৰত আক্ৰমণ চলাইছিল ভাৰতে বন্ধ কৰি দিয়া হৈছিল ভাৰতৰ 27টা বিমানবন্দৰ অপাৰেশ্যন সিন্দুৰৰ পাছত পাকিস্তানে নিক্ষেপ কৰা সকলো ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰি গৈছিল ভাৰতীয় সেনাই 9 মেৰ দিনাও চলিছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ বিভীষিকা নিশা পাকিস্তানৰ 300ৰ পৰা 400 ড্ৰোন ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰিছিল ভাৰতে কেন্দ্ৰই ৰাজ্যসমূহতো জৰুৰীকালীন ক্ষমতা বলবতৰ কৰ্তৃত্ব প্ৰদান কৰিছিল ৰাজ্যত বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল 10 মেত পিছে হাম কাটিছিল এই যুদ্ধৰ ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল পিছে যুদ্ধবিৰতি উলংঘাৰে পাকিস্তানে নিশা ড্ৰোন গুলীবৰ্ষণেৰে আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল 11 মেত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হৈছিল 12 মেৰ পৰা হাম কাটিছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাও প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল বিজেপি অগপৰ সুনামিত তছনছ হৈ পৰিছিল বিৰোধী ৰোহিত শৰ্মাৰ পাছত এই দিনটোতেই ক্ৰিকেট প্ৰেমীক অথাই সাগৰত পেলাই বিৰাট কোহলীও বিদায় মাগিছিল টেষ্ট ক্ৰিকেটৰ পৰা 14 মেৰ দিনটোত দেশৰ নতুন ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিছিল BR গাভাইৰে এই দিনটোতে অৰুণাচলৰ 27টা স্থানক চীনৰ অধীনস্থ বুলি ঘোষণা কৰিছিল বেইজিঙে সেইদিনাই শিৱসাগৰৰ জিয়াৰী ডক্টৰ উপাসনা মহন্তই কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্যন এডভাইজৰী কাউন্সিলৰ সদস্যৰূপে মনোনীত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল 16 মেৰ দিনা আহিছিল এক দুখ খবৰ সহস্ৰ অনুৰাগীক কন্দুৱাই অজান দেশলৈ গুচি গৈছিল সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকা
18 মে'ত বিশিষ্ট চিন্তাবিদ প্ৰগতিশীল লেখক ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীলৈ আগবঢ়োৱা হৈছিল পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 19 তাৰিখে আহিছিল এটা ভাল খবৰ ব্ৰিটিছ সংসদত অসম কন্যা বৰষা বৰঠাকুৰক এচিভাৰ্ছ অনাৰ্ছ শীৰ্ষক বিশেষ সন্মান আগবঢ়োৱা হৈছিল সেইদিনাই সাফ 19 অনূৰ্ধ্ব ফুটবল চেম্পিয়নশ্বিপত বাংলাদেশক হৰুৱাই চেম্পিয়ন হৈছিল ভাৰত 24 মে'ত ভাৰতীয় ক্ৰিকেটাৰ শুভমন গিলৰ হাতত অৰ্পণ কৰা হৈছিল ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ দায়িত্ব 25 মে'ৰ দিনা সমগ্ৰ দেশবাসীৰ বাবে আহিছিল এক ভাল খবৰ জাপানক অতিক্ৰমে বিশ্বৰ চতুৰ্থ অৰ্থনীতিত পৰিণত হৈছিল ভাৰত IMFৰ তথ্য দাঙি ধৰি নীতি আয়োগৰ মুখ্য কাৰ্যবাহীয়ে দাবী কৰিছিল এই কথা 26 মে'ৰ দিনটোত আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সাংসদ গৌৰৱ গগৈক মে মাহটোৰ শেষৰ ফালে 30 আৰু 31 মে'ত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যত বান্ধি লৈছিল ভয়ংকৰ ৰূপ গুৱাহাটী মহানগৰীতে ভূমিস্খলনত মৃত্যু হৈছিল 4 গৰাকীকৈ লোকৰ ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত লখিমপুৰত সৃষ্টি হৈছিল জলপ্ৰলয়ৰ 48 ঘণ্টাজোৰা নেৰানেপেৰা বৰষুণত উজনিৰ পৰা নামনিলৈ জলমগ্ন হৈ পৰিছিল শ গাঁও 31 মে'ৰ দিনাই ৰাজ্যত বানৰ তাণ্ডৱত মৃত্যু হৈছিল 4জনকৈ লোকৰ এয়া আছিল 2025 বৰ্ষৰ মে মাহত ঘটা ঘটনাক্ৰম পৰৱৰ্তী প্ৰতিবেদনত আমি কম পাৰ হৈ যোৱা 2025 বৰ্ষৰ জুন মাহটোত আমি কি পালো কি হেৰুৱালো অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক